নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ মচুৰ দালি আৰু ৰঙালাওৰ এখন চব্জি লৈ আহিছোঁ। এই চব্জিখন বনাবৰ বাবে মই ৰঙালাও এনেদৰে সৰু সৰুকৈ টুকুৰাকৈ কাটি লৈছিলোঁ, অলপ পাতলাকৈ, আৰু মচুৰ দালিখিনি ধুই তিয়াই থৈছিলোঁ, ভালদৰে ধুই ল'লোঁ। আৰু এতিয়া কেৰাহীখন পাতি তেল গৰম হ'লত মই এয়া কাটি থোৱা ৰঙালাওখিনি ফ্ৰাই কৰি লৈছোঁ। প্ৰথমে অলপ ফ্ৰাই কৰি ল'ম। ইয়াত মই এতিয়া নিমখ আৰু হালধি দি দিম আৰু ভালদৰে লৰাই দিম। বেছি সময় ফ্ৰাই নকৰোঁ, অলপ ফ্ৰাই কৰিলে হ'ব। আৰু এইখিনি হৈ গৈছে, মই কাঢ়ি ল'লোঁ। আমি ৰঙালাও খাই সকলোৱে ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায়নে জনাবচোন। আকৌ মই কেৰাহীখনত তেল দি ল'লোঁ আৰু ইয়াতে মই জিৰা দি লৈছোঁ, গোটা জিৰা, তেজপাত দি ল'লোঁ। আৰু পিঁয়াজ কাটি ল'লোঁ আৰু পিঁয়াজ এয়া মই দি দিছোঁ তেলতে। এইখিনি মই অলপ দেৰি ভাজি ল'ম ভালদৰে। আদা ৰচুন থেতালি ল'লোঁ আৰু ইয়াতে এচামুচ দি দিলোঁ। ৰেড চিলি পাউডাৰ অলপ দিলোঁ। হালধি আৰু নিমখ অলপ দি ল'ম। যিহেতু নিমখ মই আগতে দিছিলোঁ, সেইবাবে কমকৈ দিলোঁ। আৰু এইখিনি ভালদৰে মিহলাই দিওঁ। আৰু এতিয়া মই অলপ পানী দি দিছোঁ। এইখিনি ভালদৰে সিজি লওক, কেঁচা গোন্ধটো যাব। অকণমান সিজাই ল'লোঁ। আৰু এয়া মচুৰ দালি দি দিছোঁ। এই দালিখিনি মই অলপ সময় তিয়াই থৈছিলোঁ আৰু ভালদৰে ধুই ল'লোঁ। তিয়াই থ'লে দালিখিনি সহজে সিজে, বেছি সময় সিজাবই নালাগে। আৰু এনেদৰে লৰাই দিলোঁ। আৰু গৰম পানী দি দিছোঁ। অলপ সময়ৰ বাবে ঢাকি দিছোঁ যাতে ভালদৰে সিজে। আৰু বেছি সময় লগাই নাই, 5 মিনিটতে এই আমাৰ দালিখিনি সিজিবলৈ আৰম্ভ কৰিছে। ইয়াতে মই এতিয়া ফ্ৰাই কৰি থোৱা ৰঙালাওখিনি দি দিছোঁ। অলপ লৰাই দিলোঁ আৰু ইয়াতে মই এতিয়া গৰম মছলা দি ল'লোঁ। জলকীয়া দি লৈছোঁ, কেঁচা জলকীয়া। পুনৰবাৰ লৰাই দিছোঁ। আৰু এইখিনিও মই ভালদৰে সিজিবলৈ দিম, অলপ সময় ঢাকি দিম। আৰু এয়া 10 মিনিট সিজাৰ পিছত মই চব্জিখিনি চাইছোঁ। এইখিনি ভালদৰে সিজি গৈছে, খাবৰ বাবে ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকে বনাই খাইছেনে? যদি নাই খোৱা, এবাৰ বনাই খাবচোন, বহুতে ভাল হয়।